নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ ত্ৰিভুজ পাঠটিৰ পাঠ্যাগছৰ উপবাদ্যটোৰ বিষয়ে আলোচনা কৰিম। ইয়াত আমি এই উপবাদ্যটো কিদৰে প্ৰমাণ কৰিব পাৰি, অৰ্থাৎ গাণিতিকভাৱে কিদৰে প্ৰমাণ কৰিব পাৰি আৰু ব্যৱহাৰিকভাৱে কিদৰে প্ৰমাণ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম। আজি আমি পাঠ্যাগছৰ উপবাদ্যটোৰ বিষয়ে আলোচনা কৰোঁ। এই পাঠ্যাগছৰ উপবাদ্যটোত কি কৈছে? এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ মাপৰ বৰ্গ বাকী বাহু দুটাৰ মাপৰ বৰ্গৰ সমষ্টিৰ সমান। অৰ্থাৎ পাঠ্যাগছৰ উপবাদ্যটোৰ বিষয়ে জানিবলৈ যাওঁতে আমি সমকোণী ত্ৰিভুজ এটা চিনি পাব লাগিব আৰু সেই সমকোণী ত্ৰিভুজটোৰ অতিভুজডাল আমি চিনি পাব লাগিব। ABC এটা সমকোণী ত্ৰিভুজ, তাৰ এই কোণটো হ'ল 90 ডিগ্ৰী সমকোণ। এই সমকোণটোৰ সন্মুখৰ যিডাল বাহু হয়, ত্ৰিভুজটোৰ সৰ্ববৃহৎ বাহু হয় আৰু সেইডালক কি বুলি কয়? অতিভুজ বুলি কয়। এইডাল কি হ'ল? এই সমকোণী ত্ৰিভুজটোৰ কি হ'ব? অতিভুজ। এতিয়া এই সমকোণী ত্ৰিভুজটোৰ অতিভুজৰ বৰ্গ, অতিভুজডালৰ বৰ্গ বাকী বাহু দুটা AC আছে আৰু কি আছে? AB আছে। সেই বাহু দুটাৰ বৰ্গ সমষ্টি কি বুলি কৈছে? সমান বুলি কৈছে। অৰ্থাৎ BC বাহুটোৰ বৰ্গ, কাৰণ এই সমকোণী ত্ৰিভুজটোৰ এই কোণটো 90 ডিগ্ৰী, BC তাৰ অতিভুজ, এই অতিভুজডালৰ বৰ্গ বাকী বাহু দুটাৰ বৰ্গৰ সমষ্টিৰ সমান বুলি কৈছে। অৰ্থাৎ BC বৰ্গ তাৰমানে কি হ'ল? BC বাহুটোৱে উৎপন্ন কৰা বৰ্গটোৰ কালি AC বৰ্গ মিনছ AC বাহুৱে উৎপন্ন কৰা বৰ্গটোৰ কালিৰ লগত AB বাহুটোৱে উৎপন্ন কৰা বৰ্গৰ কালিৰ সমষ্টিৰ সৈতে সমান হ'ব লাগিব। আমি এতিয়া চাওঁচোন, BC বাহুটোৱে উৎপন্ন কৰা বৰ্গটো কালি কিমান হ'ব? এইটো হ'ল BC বাহুৱে উৎপন্ন কৰা, কাৰণ এইটো ইয়াৰ সমকোণী এটা মই ত্ৰিভুজ এটা ৰাখি লৈছোঁ। এইটো BC বাহুৱে কিমান কৈছে? 1 2 3 4 5, এইফালেও 5টা আছে। এইবিলাক 5 আৰু 5, এই গোটেই বৰ্গটো BC বাহুটোৰ বৰ্গ কিমান কালি হ'ব? 5 পূৰণ 5 সমান কিমান হ'লগৈ? 25। ঠিক সেইদৰে AC উৎপন্ন কৰা বৰ্গটো হ'ল এইটো, AC উৎপন্ন কৰা বৰ্গটো ইয়াৰ কালি কিমান হ'ব? এইফালে কিমান? 9 ঘৰ আছে, এইফালেও 9 ঘৰ, এইফালে 3 ঘৰ আছে, এইফালেও 3 ঘৰ আছে। গতিকে ইয়াৰ কালিটো কিমান হ'ব? 3 পূৰণ 3 সমান কিমান হ'বগৈ? 9। আকৌ শেষত আমি চাওঁ AB বাহুটোৱে উৎপন্ন কৰা বৰ্গটো, এইটো হ'ল AB বাহুটোৱে উৎপন্ন কৰা বৰ্গ। ইয়াৰ কিমান আছে? 1 2 3 4, এইফালেও 4টা বৰ্গ আছে, এইফালেও 4 বৰ্গ আছে। এইফালে সৰ্বমুঠ কিমান হ'বগৈ? 4 পূৰণ 4 সমান কিমান হ'ব? 16 বৰ্গ একক। এতিয়া আমি চাওঁ, BC অতিভুজডালে উৎপন্ন কৰিছে 25 বৰ্গ একক। আকৌ বাকী বাহু দুটাই কিমান কৰিছে? এটাই কৰিছে 16 আৰু এটাই কৰিছে 9। দুইটা যোগ কৰাৰ ফলত আমি কিমান পালোঁ? 25 পালোঁ। এতিয়া অৰ্থাৎ আমি চাওঁ, এতিয়া 25 তাৰমানে অৰ্থাৎ এইটো ইয়াৰ 25 মানে কাৰ বৰ্গ? 5ৰ বৰ্গ। 25 মানে হ'ল 5ৰ বৰ্গ। 9 এইটো পাইছোঁ 9 মানে কি হ'ব? 3ৰ বৰ্গ। আৰু এইটো 16 মানে কিমান পাইছোঁ? 16 হ'লে কি হ'ব? 4ৰ বৰ্গ হ'ব। 4ৰ বৰ্গ হ'ব। অৰ্থাৎ এই সমকোণী ত্ৰিভুজটোৰ অতিভুজডালৰ বৰ্গটো কি হৈছে? ইয়াৰ অতিভুজডাল হ'ল BC বৰ্গ, আৰু বাকী এইটো হ'ল, এয়া কি বুজাইছে? AC বুজাইছে, ACৰ বৰ্গ, আৰু এইটোৱে কি বুজাইছে? ABৰ বৰ্গ। কি বুজাইছে? ABৰ বৰ্গ। অৰ্থাৎ আমি কি পালোঁ? এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ বাকী বাহু দুটাৰ বৰ্গৰ সমষ্টিৰ সমান বুলি আমি পাইছোঁ। অৰ্থাৎ পাঠ্যাগছৰ উপবাদ্যটোত সেই কথাটো কৈছে। এতিয়া আমি সেই কথাটো এই বৰ্গকেইটা উপস্থাপন কৰি স্পষ্ট হ'ল যে সমকোণী ত্ৰিভুজ এটাৰ অতিভুজে কৰা বৰ্গ কালি আৰু বাকী বাহু দুটাই উৎপন্ন কৰা বৰ্গৰ কালিৰ সমষ্টিৰ কি হয়? সমান হয়। গণিতজ্ঞ পাইথাগোৰাছে তেওঁৰ উপবাদ্যটো প্ৰকাশ কৰিবলৈ বাবে এটা আহিলা প্ৰস্তুত কৰি লৈছিলে। তেওঁ সম মাপৰ
চাৰিটা সমকোণী ত্ৰিভুজ কি কৰিছিলে এইদৰে কাটি লৈছিলে। ইয়াৰ এটা বাহুৰ দৈৰ্ঘ্য A, আনটো B আৰু ইয়াৰ যিডাল অতিভুজ হ'ব তাৰ বাহুৰ দৈৰ্ঘ্য কিমান C। এখন বৰ্গ আকৃতিৰ ক্ষেত্ৰত সেই চাৰিটা ত্ৰিভুজ বিভিন্ন প্ৰকাৰে তেওঁ কি কৰিছিলে তাক কি কৰিছিলে সজাইছিলে। সজোৱাৰ ভিতৰত তাৰে দুটা সজ্জা আৰু ওপৰত আজি আমি আলোচনা কৰিম। তেওঁ কি কৰিছিলে সমকোণী ত্ৰিভুজসমূহ কিদৰে সজাইছিলে, ইয়াত এইদৰে সজাইছিলে যেনিবা ইয়াত এইটোত এটা এনে দিলে, এইটো ইয়াত এটা এইদৰে সজোৱা হ'ল চুককেইটাত, বৰ্গক্ষেত্ৰখনৰ চুককেইটাত এটা কিদৰে ইয়াত সজোৱা হ'ল আৰু ইয়াত কি হ'ল ইয়াত এইদৰে ইয়াক এইদৰে সজোৱা হ'ল। এই চাৰিটা সমকোণী ত্ৰিভুজ এখন বৰ্গ আকৃতিৰ ক্ষেত্ৰত সজাওঁতে কি পোৱা গ'ল, মাজত এখন খালী অংশ পোৱা গ'ল। এই খালী অংশটো কি হ'ল প্ৰত্যেকটো বাহুৰ দৈৰ্ঘ্য কি হৈছে C, এটা চতুৰ্ভুজ পাইছে। চতুৰ্ভুজৰ প্ৰত্যেকটো বাহুৰ দৈৰ্ঘ্য সমান হোৱাৰ কাৰণে কি হৈছে আৰু ইয়াৰ প্ৰতিটো কোণে কিমান হৈছে সমকোণ হৈছে। ইয়াক আমি যদি চাওঁ, মোৰ হাতত এটা জোখ আছে সমকোণৰ জোখ, সেইটো যদি চাওঁ সমকোণ হৈছে, অৰ্থাৎ ই এটা বৰ্গ হৈছে। এই বৰ্গটো এতিয়া এটা খালী অংশ বৰ্গ কি পালেগৈ, প্ৰত্যেকটো বাহু C গ'লে ইয়াৰ কালি C পূৰণ C সমান C স্কোৱাৰ হ'ব। তাহলে সেই বৰ্গটো মই এনেকৈ কাটি থৈছোঁ, কাটি দিয়া অংশটো মই এইদৰে বহাই দিলোঁ। এতিয়া ইয়াত কি হ'ল ইয়াৰ কালি কি হ'লগৈ C স্কোৱাৰ। এই খালী অংশটো কালি আমি পালোঁ। আকৌ ঠিক সেইদৰে কি কৰিলে এই চাৰিটা ত্ৰিভুজৰ পৰা তেওঁ কি কৰিলে দুটা আয়ত গঠন কৰিলে। এইটো এটা আয়ত আমি পালোঁ, আয়তটো এইদৰে তেওঁ ইয়াত সংস্থাপন কৰিলে। আকৌ এই দুটা ত্ৰিভুজৰ পৰা লগ লগাই এটা আয়ত পালে, সেই আয়তটো কি কৰিলে এইদৰে সজালে, এইটো এটা সজ্জা পালে, বৰ আকৰ্ষণীয় দুটা সজ্জা পাইছিলে তেওঁ। এইদৰে সজাওঁতে এইটো ধৰণৰ পালে, ইয়াত খালী অংশ এটা পাইছিলে যাৰ কালি C স্কোৱাৰ, ইয়াত কিন্তু দুটা অংশ পালে। এইটো এটা বৰ্গ, এই বৰ্গটো প্ৰত্যেকটো বাহু দিশ B, গতিকে B পূৰণ B, ইয়াৰ কালি কিমান হ'ব B স্কোৱাৰ হ'ব। ইয়াত মই এইটো অংশ ইয়াত এইদৰে দেখুৱাইছোঁ, উপস্থাপন কৰিছোঁ, এইটো কালি B স্কোৱাৰ পালে। আকৌ ঠিক সেইদৰে কি পালে, ইয়াত প্ৰত্যেকটো বাহু A, ইয়াৰ এইটো বৰ্গক্ষেত্ৰৰ খালী অংশটোৰ কালি কিমান হ'ব A পূৰণ A সমান কি হ'লগৈ A স্কোৱাৰ। গতিকে মই এইদৰে ইয়াক কাটি থোৱা আছিলে কাৰণে ইয়াত প্ৰতিষ্ঠা কৰি দিলোঁ। এতিয়া একে বৰ্গক্ষেত্ৰ চোৱাচোন তোমালোকে, ইয়াৰ বৰ্গক্ষেত্ৰৰ কালি ইয়াৰ বৰ্গক্ষেত্ৰৰ কালি একে, কিন্তু ইয়াত এটা খালী অংশ পাইছে যাৰ কালি C স্কোৱাৰ। ইয়াত কিন্তু কি পাইছে দুটা অংশ পাইছে, এটা A স্কোৱাৰ অংশ পাইছে আৰু এটা B স্কোৱাৰ অংশ পাইছে। গতিকে এই খালী অংশ দুটাৰ যোগফলটো কি হ'ব এই খালী অংশটোৰ যোগফলৰ সৈতে কি হ'ব সমান হ'ব, কাৰণ ত্ৰিভুজ চাৰিটাও সমান আছে, ক্ষেত্ৰখনো একেই আছে, গতিকে খালী অংশটো কালি সমান হ'ব। এতিয়া আমি চাওঁচোন কি পালোঁ এতিয়া ইয়াত আমি আগতে কৈ আহিছোঁ নহয়, এই সমকোণী ত্ৰিভুজটোৰ Cটোৱে কি বুজাইছে অতিভুজক বুজাইছে, অতিভুজৰ বৰ্গ সমান কি হৈছে বাকী বাহু দুটা বৰ্গৰ সমষ্টিৰ সমান হৈছে। চাওক বৰ্গৰ সমষ্টিৰ সমান হৈছে, অৰ্থাৎ এইদৰে তেওঁ কি কৰিছিলে তেওঁৰ উপপাদ্যটো কি কৰিছিলে উপস্থাপন কৰিছিলে। এইবাৰ আমি তেওঁ পোৱা এই আৰ্হিটোৰ এই সজ্জাটোৰ কি কৰোঁ বীজগণিত অভেদ ব্যৱহাৰ কৰি চাওঁচোন তেওঁৰ উপপাদ্যটো প্ৰমাণ হয়নে নহয়। এইখন বৰ্গক্ষেত্ৰত যেনিবা A B C D এই বৰ্গক্ষেত্ৰখনত এই চাৰিটা ত্ৰিভুজ প্ৰতিষ্ঠা কৰি থোৱা আছে। ইয়াৰ পৰা ইয়াৰে দিশ কিমান পাইছোঁ, ইয়াৰ এইটো B আৰু ইয়াৰ পৰা ইয়ালৈ দিশ কিমান A হ'ব, গোটেইটো দিশ কিমান হ'ব A প্লাছ B। ঠিক সেইদৰে ইয়াৰ পৰা ইয়ালৈ B দৈৰ্ঘ্য, ইয়াৰ পৰা ইয়ালৈ A, গতিকে এইটো A প্লাছ B। গতিকে এই গোটেই কালি কি হ'ব কালি A B C D বৰ্গ, কালি কাৰণ A B C D বৰ্গ কালি কিমান হ'বগৈ A প্লাছ B আৰু কি হ'ব A প্লাছ B সমান কি হ'লগৈ A প্লাছ B হোল স্কোৱাৰ। কিন্তু কি হৈছে এই গোটেই বৰ্গক্ষেত্ৰখনৰ যদি ত্ৰিভুজকেইটা নাথাকে তেতিয়াহ'লে কালি হ'ব এইটো, কিন্তু এই ত্ৰিভুজকেইটা ইয়াত প্ৰতিষ্ঠা কৰাৰ ফলত ভিতৰত এটা অংশ খালী অংশ পালোঁ, সেই খালী অংশটোৰ কালি কিমান পাইছোঁ ইয়াৰ C আৰু C, গতিকে C পূৰণ C সমান কি হ'ব C স্কোৱাৰ। গতিকে আমি এতিয়া ত্ৰিভুজকেইটাৰ কালি চাওঁ। এতিয়া ত্ৰিভুজকেইটা কেইটা ত্ৰিভুজ আছে, এটা দুটা তিনিটা চাৰিটা আছে।
চাৰিটা ত্ৰিভুজৰ কালি কি হ'ব তো চাৰিটা ত্ৰিভুজৰ কালি চাৰিটা কি হ'ব ত্ৰিভুজৰ কালি কিমান হ'বগে চাৰিটা ত্ৰিভুজৰ কালি কি হ'বগে সমান কিয়নো 4 পূৰণ দুভাগৰ 1 পূৰণ ইয়াৰ কি হ'ল যদি মই ইয়াক ভূমি বুলি ধৰোঁ আৰু লম্ব বুলি যদি ধৰোঁ তাৰমানে কি হ'ব b * a হ'ব অৰ্থাৎ আমি কিমান পালোঁ টুৱাইচ ab পালোঁ এটা চাৰিটা ত্ৰিভুজৰ কালি এই চাৰিটা ত্ৰিভুজৰ 1 2 3 চাৰিটা ত্ৰিভুজৰ কালি আৰু কি হ'ব এই খালি অংশৰ কালি লগ লগালে কি হ'ব এইটো অংশ হ'ব তাৰমানে এটাকে আমি কি পালোগে এতিয়া এটাকে কি পালোগে a + b হোল স্কয়াৰ সমান কি হ'ব কি হ'বগে টুৱাইচ ab লগত চাৰিটা ত্ৰিভুজৰ কালিৰ লগত খালি অংশটো কালি c স্কয়াৰ আমি লগ লগাই দিলোঁ তে এই অভেদটো a + b অভেদটো আমি সকলোৱে জ্ঞাত কি পালোগে a স্কয়াৰ প্লাস টুৱাইচ ab প্লাস b স্কয়াৰ সমান টুৱাইচ ab প্লাস ইয়াত কি হ'ল c স্কয়াৰ a টুৱাইচ ab a টুৱাইচ b যদি আমি নাই বুলি ধৰোঁ দুইফালে সমান অংশ যদি আমি কি কৰোঁ b ক কাটি দিওঁ তেলে কি হ'বগে a স্কয়াৰ প্লাস b স্কয়াৰ সমান কি হ'ব c স্কয়াৰ অৰ্থাৎ আমি কি পালোঁ শেষত গৈ কি পালোগে যে অতিভুজৰ বৰ্গ বাকী বাহু দুটাৰ মাপৰ বৰ্গৰ সমষ্টিৰ সৈতে সমান এইদৰে আমি এইদৰেও কি কৰিব পাৰোঁ অভেদ ব্যৱহাৰ কৰিও এই পাইথাগোৰাছৰ উপপাদ্যটো আমি কি কৰিব প্ৰমাণ কৰিব পাৰোঁ কিন্তু বৰ্তমানলৈকে 300তকৈ অধিক মানে পদ্ধতিয়ে ইয়াক কি কৰিছে ইয়াক প্ৰমাণ কৰিছে ইয়াৰ পিছত আমি কি কৰিম তাৰমানে গাণিতিকভাৱে আকৌ এবাৰ ইয়াক প্ৰমাণ কৰি আমি চাম